বিটিসির কংগ্রেসৰ গৰ্জন গৰজিছে। গৰ্জন গৰজিছে গৌৰৱ গগৈৰ বিৰুদ্ধে, গৰ্জন গৰজিছে এপিচিচিৰ স্থিতিহীন স্থিতিৰ বিৰুদ্ধে। গৌৰৱ গগৈৰ মুখা খুলি কংগ্ৰেছ ত্যাগ গৰ্জন মুছাহাৰীৰ। সংসদ নিৰ্বাচন ইতিমধ্যেই প্ৰাৰ্থীৰ মনোনয়ন দাখিল সম্পন্ন হৈছে আৰু ঠিক তেনে মুহূৰ্ততেই এখন বিস্ফোৰক সংবাদমেল দি কংগ্ৰেছ দল ত্যাগ কৰিছে গৰ্জন মুছাহাৰীয়ে। এইজন গৰ্জন মুছাহাৰী 2024 চনৰ লোকসভা নিৰ্বাচনত কোকৰাঝাৰৰ প্ৰাৰ্থী আছিল গৰ্জন মুছাহাৰী। কোকৰাঝাৰ কংগ্ৰেছৰ জিলা সভাপতিও আছিল গৰ্জন মুছাহাৰী। এক কথাত এইগৰাকী গৰ্জন মুছাহাৰীৰ হাতত ধৰিয়েই বড়োভূমিত নিশ্চিহ্ন হৈ যোৱা কংগ্ৰেছৰ ভেটি পুনৰুদ্ধাৰৰ চেষ্টা কৰিছিল এপিচিচিয়ে। প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাৰ দিনত গৰ্জন মুছাহাৰীয়ে চেষ্টা কৰিছিল বিটিচিত কংগ্ৰেছক পুনৰ প্ৰতিষ্ঠা কৰিবলৈ। আৰু এই কথাটো সৰ্বজন বিদিত যে গৰ্জন মুছাহাৰীৰ নেতৃত্বতেই সামান্যভাৱে হ'লেও কোকৰাঝাৰ চিৰাং আদি প্ৰান্তত কিছু পৰিমাণে সপ্ৰতিভ হৈছিল কংগ্ৰেছ দল। আৰু সেইজন গৰ্জন মুছাহাৰীয়ে এইবাৰ বিটিচি নিৰ্বাচনৰ প্ৰাকখনত কংগ্ৰেছৰ পৰা পদত্যাগ কৰিলে। এপিচিচিয়ে আমাৰ কংগ্ৰেছৰ নিয়ম নীতি উলংঘা কৰি পেলাই বাই ভায়োলেটিং দ্য কমপ্লিট প্ৰট'কল অফ কংগ্ৰেছ ৰেছপন্সিবিলিটি দে হেভ given ticket mostly in most of the constituency that I found that I am no match with them কাৰণ আমি একে শুদ্ধ মনেৰে কংগ্ৰেছক যোগদান দিছিল আৰু কংগ্ৰেছক সহায় কৰিম বুলিহে মই আহিছিলোঁ। আৰু দল ত্যাগ কৰি গৰ্জন মুছাহাৰীয়ে যি কৰে সেয়া শুনিলে চকু কপালত উঠিব আপোনাৰ। গৰ্জন মুছাহাৰীৰ স্পষ্ট কথা, বিটিচিৰ 40টা পৰিষদীয় সমষ্টিত নিৰ্বাচনী কাম কাজৰ তদাৰক কৰিবলৈ এপিচিচিৰ সভাপতি গৌৰৱ গগৈয়ে নিয়োগ কৰা পৰ্যবেক্ষকে বজাৰ মেলিলে বিটিচিত। লাখে লাখে টকা লৈ গৌৰৱ গগৈৰ পৰ্যবেক্ষকে টিকট বেচিলে বিটিচিত আৰু সেইবাবেই টকা পইচা নোহোৱাৰ বাবে লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থী তথা কোকৰাঝাৰ জিলা কংগ্ৰেছৰ প্ৰাক্তন সভাপতি গৰ্জন মুছাহাৰীক টিকট বঞ্চিত কৰা হ'ল পৰিষদীয় নিৰ্বাচনত। গৰ্জন মুছাহাৰীয়ে বিচাৰিছিল পৰ্বতঝোৰাৰ দলীয় টিকট। পৰ্বতঝোৰাত মই টিকেট বিচাৰিছিল কাৰণ মোৰ লগত পইচা থকা নাই, কিন্তু কি কৰিলে তেখেতসকলে মোক এৰি পেলাই এজন যিসকলে BPF-ৰ পৰা আহিছে, একমাহ হোৱা নাই তেখেত ডাঙৰীয়াই, যি মানে কমপ্লিটলি আনফৰ্ড, লেখা পঢ়া স্কুলৰ লগত কোনো সম্বন্ধই নাই, মোক বাদ দি তেখেতক টিকেট দিয়া হ'ল। টিকেট পাবলৈ কাৰণে গৌৰৱ গগৈ ডাঙৰীয়াই যিসকলক অবজাৰ্ভাৰ হিচাপে নিযুক্তি দিছে, MLA অবজাৰ্ভাৰ হিচাপে নিযুক্তি দিয়ে, তেখেতসকলে চবৰ পৰাই কাৰোবাৰ পৰা 5 লাখ কাৰোবাৰ পৰা 10 লাখ টকাটো খুজি লৈছে। যাক পাইছে তাক টিকেট দিয়া হৈছে, যাক পোৱা নাই তাক টিকেট দিয়া হোৱা নাই। সেইটোৱেই যদি আজিৰ তাৰিখত বিটিআৰ কংগ্ৰেছত এনেকুৱা মানে ডিজাইনত যদি টিকেট দিয়া হয়, ইয়াত গৰ্জন মুছাহাৰী নাই। বিটিচিত দলীয় টিকটৰ নামত বজাৰ খোলাৰ এই অভিযোগৰ পাছত গৰ্জন মুছাহাৰীয়ে কৈছে বিটিচিক লৈ মুঠেও চিৰিয়াছ নহয় কংগ্ৰেছ দল। কেৱল বিটিচিয়েই নহয়, ডিমা হাছাও আৰু কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদক লৈও মুঠেও চিৰিয়াছ নহয় কংগ্ৰেছ দল। গতিকে যি বিটিচি গৰ্জন মুছাহাৰীৰ দৰে বহু চিৰিয়াছ কংগ্ৰেছ কৰ্মীৰ ৰাজনীতিৰ ক্ষেত্ৰভূমি, সেই ৰাজনৈতিক ক্ষেত্ৰখনক লৈয়েই কংগ্ৰেছ দলে পোষণ কৰা আওকণীয়া মনোভাৱৰ বাবে কংগ্ৰেছ ত্যাগ কৰিলে গৰ্জন মুছাহাৰীয়ে। সহায় কৰিবলৈ কংগ্ৰেছলৈ অহা গৰ্জন মুছাহাৰীয়ে গধুৰ হৃদয়েৰে ত্যাগ কৰিলে কংগ্ৰেছ দল। ডিমা হাছাও, কাৰ্বি আংলং, ৰাভা হাছাওৱেকক তেখেতসকলে ইগন'ৰ কৰি আহিছে। আপুনি চাওক, পূৰ্বতে এই গোটেই 6 কাউন্সিলত কংগ্ৰেছে চৰকাৰ বনাইছে, কংগ্ৰেছৰ হাতত আছিল, কিন্তু যেতিয়া বিজেপি সোমাইছে তেখেতসকলে বেকফুটৰ পৰাহে বেকডৰৰ পৰাহে সোমাইছে। আজি বিজেপিয়ে চবতে চৰকাৰ বনাই আছে, তেখেত যদি পাৰে আমি কিয় নোৱাৰে। এই গতিকে ইন টু দিছ টাইম Assam Pradesh Congress Committee is completely ignoring the 6 Scheduled Council. আৰু সেইটোৱেই যদি হয় আজিৰ তাৰিখত আমি কংগ্ৰেছ হৈ থকা কিবা কাৰণ থাকিব না, সেইকাৰণে মই ৰিজাইনটো দিয়া হৈছে। নকলেও হ'ব যে গৰ্জন মুছাহাৰীৰ দৰে নিষ্ঠাবান কৰ্মীৰ দল ত্যাগ কংগ্ৰেছৰ বাবে বিটিচি নিৰ্বাচনৰ প্ৰাক্ষণত হ'ব এক অপূৰণীয় ক্ষতি। তাৰ সমান্তৰালকৈ দল ত্যাগৰ সময়ত গৰ্জন মুছাহাৰীয়ে এপিচিচিৰ সভাপতি গৌৰৱ গগৈৰ মই মতালিয়ে যে
দলীয় কাৰ্যকৰ্তাক তৃণমূলত বাৰুকৈ ক্ষুব্ধ কৰিছে তাৰো এক প্ৰমাণ দি গ'ল। ব্যুৰো ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।